ওম শান্তি। আজিৰ তাৰিখ 10 আগষ্ট 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ সকলো আশা পূৰ্ণ হয়। পেট ভৰি যায়, পিতা আহিছে তোমালোকক তৃপ্ত আত্মা কৰি তুলিবলৈ। আৰু আজিৰ প্ৰশ্ন, এতিয়া তোমালোক সন্তানসকলে ভক্তিটো নকৰা, কিন্তু ভক্ত নিশ্চয় হোৱা কেনেকৈ? পিতাই উত্তৰত কৈছে, যেতিয়ালৈকে দেহ অভিমান থাকে তেতিয়ালৈকে ভক্ত হোৱা। তোমালোকে জ্ঞানী হ'বলৈ পঢ়ি আছা। যেতিয়া পৰীক্ষাত উত্তীৰ্ণ হবা, কৰ্মাতীত হৈ যাবাগৈ, তেতিয়া সম্পূৰ্ণ জ্ঞানী বুলি কোৱা হ'ব। তাৰ পাছত পঢ়াৰ দৰকাৰ নাই। ওম শান্তি। ভক্ত আৰু ভগৱান দুটা বস্তু হয় নহয়? সন্তান আৰু পিতা। ভক্তটো অনেক আছে, ভগৱান হৈছে এজন। তোমালোক সন্তানসকলৰ কাৰণে বহুত সহজ কথা যেন লাগে। আত্মাসকলে শৰীৰৰ দ্বাৰা ভক্তি কৰে কিয়? ভগৱান পিতাক পাবৰ কাৰণে। তোমালোক ভক্তই এতিয়া ড্ৰামাখনক বুজি পাইছা। যেতিয়া পুৰা জ্ঞানী হৈ যাবা, তেতিয়া ইয়াত নাথাকা। পিতাই আজি কৈছে যে, যেতিয়া পুৰা জ্ঞানী হৈ যাবা, তেতিয়া ইয়াত নাথাকা। স্কুলত পঢ়ে, পৰীক্ষাত উত্তীৰ্ণ হ'ল, অন্য শ্ৰেণীত গুচি যাব। এতিয়া তোমালোকক ভগৱানে পঢ়াই আছে। জ্ঞানীজনৰ পঢ়াৰ দ্বাৰা, অৰ্থাৎ পঢ়াৰ দৰকাৰ নাথাকে। পিতাই কৈছে যে জ্ঞানীজনৰ পঢ়াৰ দৰকাৰ নাথাকে। ভক্তসকলক ভগৱানে পঢ়াই আছে। তোমালোকে জানা, আমি আত্মাসকলে ভক্তি কৰিছিলোঁ। এতিয়া ভক্তিৰ পৰা ওলাই জ্ঞানত কেনেকৈ যাম, এয়া পিতাই শিকায়। এতিয়া ভক্তি নকৰা, কিন্তু দেহ অভিমানততো আহি যোৱা নহয়। এয়াও তোমালোকে বুজি পোৱা। সেই ভক্ত লোকসকলেতো ভগৱানকো নাজানে। নিজেই কয়, আমি নাজানো। প্ৰথম নম্বৰৰ যিজন ভক্ত, তেওঁকো পিতাই সোধে, তুমি যিজন ভগৱানৰ ভক্ত আছিলা, তেওঁক জানিছিলানে? বাস্তৱত ভগৱানো এজনেই হ'ব লাগে। ইয়াততো অনেক ভগৱান হৈ গ'ল। নিজকে ভগৱান বুলি কৈ থাকে। ইয়াকে কোৱা হয় অজ্ঞান। ভক্তিত ঘোৰ অন্ধকাৰ, সেয়া হৈছেই ভক্তিমাৰ্গ। ভক্ত লোকসকলে গাই থাকে, জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ দূৰ হ'ল। জ্ঞানৰূপী কাজল গুৰুলোকে দিব নোৱাৰে। গুৰুটো অনেক আছে। তোমালোক সন্তানসকলে জানা ভক্তিত কি কি কৰিছিলা, কাক স্মৰণ কৰিছিলা, কাক পূজা কৰিছিলা। সেই ভক্তিৰ অন্ধকাৰৰ পৰা এতিয়া তোমালোক মুক্ত হলা, কাৰণ পিতাক জানি ললা। পিতাই পৰিচয় দিছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা আত্মা। তোমালোকে এই শৰীৰৰ আধাৰ লৈ ভূমিকা পালন কৰি আছা। তোমালোকৰ হৈছে বেসদৰ জ্ঞান, বেসদৰ ভূমিকা পালন কৰি থাকা। তোমালোক সদৰ পৰা আঁতৰি বেসদত গুচি গৈছা। এই জগতখনো বৃদ্ধি হৈ হৈ কিমান বেসদত গুচি গৈছে। আকৌ নিশ্চয় সদত আহিব। সদৰ পৰা বেসদত, বেসদৰ পৰা সদত কেনেকৈ আহে? এতিয়া তোমালোক সন্তানসকলে জানিব পাৰা, আত্মা হৈছে সূক্ষ্ম তৰা স্বৰূপ। ইমানখিনি বুজি পাই তথাপিও ইমান ডাঙৰ লিংগ সাজি দিয়ে। তেওঁলোকেনো কি কৰিব, কিয়নো সূক্ষ্ম বিন্দুকটো পূজা কৰিব নোৱাৰে। এনেকৈ কয়, ভ্ৰুকুটিৰ মাজত তৰা জিলিকে, এতিয়া সেই তৰাৰ ভক্তি কেনেকৈ কৰিব? ভগৱানৰ বিষয়েতো কোনেও নাজানে, আত্মাৰ বিষয়ে জানে। আত্মা দুই ভ্ৰুকুটিৰ মাজত থাকে, সিমানেই। এইটো বুদ্ধিত উদয় নহয় যে আত্মাইহে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। পোনপ্ৰথমে তোমালোকেই পূজা কৰিছিলা, ডাঙৰ ডাঙৰ লিংগ সাজিছিলা। দিনে প্ৰতিদিনে ৰাৱণৰো চিত্ৰ ডাঙৰ কৰি গৈ থাকে। সৰু সৰু ৰাৱণটো সাজিব নোৱাৰে। মনুষ্যটো সৰুৰে পৰা ডাঙৰ হয়। মনুষ্যটো সৰুৰ পৰা ডাঙৰ হয়। ৰাৱণক কেতিয়াও সৰু ৰূপত নেদেখুৱায়। ৰাৱণটো সৰু ডাঙৰ নহয়। ৰাৱণ কোনো স্থূল বস্তু নহয়। ৰাৱণ 5 বিকাৰক কোৱা হয়। 5 বিকাৰৰ বৃদ্ধি হৈ গৈ থাকে, কিয়নো তমোপ্ৰধান হৈ যায়।
আগতে দেহ অভিমান ইমান নাছিল, এতিয়া আকৌ বাঢ়ি গ'ল। এজনৰে পূজা কৰিলে, আকৌ অন্যৰো পূজা কৰিবলৈ ল'লে। এনেকৈ বৃদ্ধি হৈ গ'ল। আত্মা তমোপ্ৰধান হৈ গ'ল। জগতত এনেকুৱা কোনো মনুষ্য নাই যাৰ বুদ্ধিত এইটো আছে যে সতোপ্ৰধান কেতিয়া হয়, আকৌ তমোপ্ৰধান কেতিয়া হয়। এই কথাবোৰত মনুষ্য একেবাৰে অজ্ঞ। জ্ঞান কোনো কঠিন নহয়। পিতা আহি একেবাৰে সহজ জ্ঞান শুনায়, পঢ়ায়, তথাপিও গোটেই পঢ়াৰ সাৰ থাকি যায়। মই আত্মা, পিতাৰ সন্তান, পিতাক স্মৰণ কৰিব লাগে। এইটো গায়ন আছে, কোটিৰ মাজত কোনোবা কিমান কম ওলায়। এইটো গায়ন আছে যে কোটিৰ মাজত কোনোবা কিমান কম ওলায়। কোটিৰ মাজত কোনোবাইহে যথাৰ্থ ৰীতিৰে জানে কাক, পিতাক। এনেকৈ ক'ব, পিতা কেতিয়াবা এনেকুৱা হয়নে? নিজৰ পিতাকটো সকলোৱে জানে, পিতাক কিয় পাহৰি গৈছে? ইয়াৰ নামেই হ'ল বিভ্ৰান্তিৰ খেল। এজন হৈছে সদৰ পিতা, আনজন হৈছে বেসদৰ পিতা। দুয়োজন পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, সদৰ পিতাৰ পৰা কম উত্তৰাধিকাৰ পোৱা যায়। দিনে প্ৰতিদিনে কমি গৈ থাকে যেন একোৱেই নাই। যেতিয়ালৈকে বেসদৰ পিতা নাহে তেতিয়ালৈকে পেটেই নভৰে। পেট একেবাৰে খালী হৈ যায়, পিতা আহি পেট ভৰপূৰ কৰে। প্ৰতিটো ক্ষেত্ৰতেই পেট এনেকৈ ভৰাই দিয়ে যে তোমালোক সন্তানসকলৰ কোনো বস্তুৰ প্ৰয়োজনেই নাথাকে। সকলো আশা পূৰণ কৰি দিয়ে। আত্মা তৃপ্ত হৈ যায়, যেনেকৈ ব্ৰাহ্মণক ভোজন কৰালে আত্মা তৃপ্ত হৈ যায়। এয়া হৈছে বেসদৰ তৃপ্তি। পাৰ্থক্য কিমান চোৱা? আত্মাৰ সদৰ তৃপ্তি আৰু বেসদৰ তৃপ্তিৰ মাজত পাৰ্থক্য চোৱা কিমান। পিতাক জানিলেহে তৃপ্ত হৈ যায়, কাৰণ পিতাই স্বৰ্গৰ মালিক কৰি তোলে। তোমালোকে জানা যে আমি বেসদৰ পিতাৰ সন্তান। পিতাকটো সকলোৱে স্মৰণ কৰে নহয়। যদিও কোনোৱে কয় এয়াতো প্ৰকৃতি, আমি ব্ৰহ্মত লীন হৈ যাম। পিতাই শুনাইছে, ব্ৰহ্মত কোনোৱেই লীন হৈ নাযায়। পিতাই শুনাইছে যে ব্ৰহ্মত কোনোৱেই লীন হৈ নাযায়। এয়াতো অনাদি ড্ৰামা যি ঘূৰি থাকে। ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো দৰকাৰ নাই। চাৰিটা যুগৰ চক্ৰ ঘূৰি থাকে, হুবহু পুনৰাবৃত্তি হৈ থাকিব। পিতা এজনেই, সৃষ্টিও এখনেই। এই লোকসকলে সেই লোকসকলে কিমান মগজ খটুৱাই থাকে। এনেকৈ ভাবি লয় যে চন্দ্ৰটো সৃষ্টি আছে, তৰামণ্ডলতো সৃষ্টি আছে। পিতাই কৈছে যে এনেকৈ ভাবি লয় যে চন্দ্ৰটো সৃষ্টি আছে আৰু তৰামণ্ডলতো সৃষ্টি আছে। কিমান বিচাৰি থাকে চন্দ্ৰটো মাতি লোৱাৰ, চন্দ্ৰটো মাতি লোৱাৰ কথা ভাবে। এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? এয়া কেনেকৈ হ'ব পাৰে? কাক ধন দিম? ইয়াকে কোৱা হয় বিজ্ঞানৰ গৰ্ব। বাকীতো একোৱেই নাই, চেষ্টা কৰি থাকে। এয়া মায়াৰ পাম্প নহয় জানো? স্বৰ্গতকৈও বেছিকৈ জাকজমকতা কৰি দেখুৱায়। স্বৰ্গখনকতো পাহৰিয়ে গ'ল। স্বৰ্গততো সীমাহীন ধন আছিল। চোৱা, এটা মন্দিৰৰ পৰাই কিমান ধন লৈ গ'ল। ভাৰততে ইমান ধন আছিল, বহুত সম্পদ ভৰপূৰ হৈ আছিল। মহম্মদ গজনবী আহিল, লুটি লৈ গ'ল। আধাকল্পতো তোমালোক সমৰ্থ হৈ থাকা, চুৰি আদিৰ কোনো নামেই নাথাকে। ৰাৱণ ৰাজ্যই নাছিল। ৰাৱণ ৰাজ্য আৰম্ভ হোৱাৰ লগে লগে চুৰি ডকাইতি হাই কাজিয়াৰ সূত্ৰপাত হ'ল। ৰাৱণৰ নাম লয়, বাকী ৰাৱণ প্ৰকৃতাৰ্থত নাই। বিকাৰৰ প্ৰৱেশতা হ'ল। ৰাৱণৰ কাৰণে মনুষ্যই কি কৰে, কিমান পালন কৰে। তোমালোকেও দশহৰা অৰ্থাৎ দশেৰা পালন কৰিছিলা। ৰাৱণক কেনেকৈ জ্বলাই সেয়া চাবলৈ গৈছিলা। আকৌ সোণ লুটিবলৈ যায়। হয়নো কি বস্তু? এতিয়া আচৰিত হোৱা যায়, কি হৈ গৈছিলো, কিমান পূজা আদি কৰিছিলো। কোনো বিশেষ দিন হ'লে কি কৰি থাকো। ভক্তি মাৰ্গ যেন পুতলা খেলৰ নিচিনা। সেয়াও কিমান সময় চলে, এয়া তোমালোকে জানা। আদিতে ইমান কৰা নাছিলা, পাছত বৃদ্ধি হৈ এতিয়া চোৱা এনেকুৱা অৱস্থা হৈ গ'ল। ইমান খৰচ কৰি চিত্ৰ বা মন্দিৰ আদিৰ কিয় নিৰ্মাণ কৰে? ইমান খৰচ কৰি পিতাই কৈছে যে চিত্ৰ বা মন্দিৰ আদি কিয় ইমান নিৰ্মাণ কৰে? এয়া হৈছে ধনৰ অপচয়। মন্দিৰ আদি নিৰ্মাণৰ কামত লাখ লাখ টকা খৰচ কৰে। পিতাই কিমান মৰমেৰে বহি বুজায়, মই তোমালোক সন্তানসকলক প্ৰচুৰ ধন দিছিলোঁ।
এই সকলোবোৰ ক'ত হেৰুৱালা? ৰাৱণৰ ৰাজ্য তোমালোক কিহৰ পৰা কি হৈ গৈছা? এনেকুৱা নহয় যে ঈশ্বৰৰ ইচ্ছা বুলি তোমালোক ৰাজি হৈ থাকিবা। এয়া কোনো ঈশ্বৰৰ ইচ্ছা নহয়, এয়া মায়াৰ ইচ্ছা। তোমালোকে এতিয়া ঈশ্বৰৰ পৰা ৰাজ্যভাগ্য পোৱা, তাততো দুখৰ কোনো কথা নাথাকে। ঈশ্বৰৰ ইচ্ছা আৰু আখুৰি ইচ্ছাৰ মাজত কিমান পাৰ্থক্য আছে। এই বুজনি তোমালোকে এতিয়া পাইছা, সেয়াও পুৰুষাৰ্থৰ ক্ৰমানুসৰি। জ্ঞানৰ ইনজেকশ্যন কাক দিয়া হয় এয়াতো বুজি পোৱা। অমুকৰ জ্ঞানৰ ইনজেকশ্যন ভালকৈ লাগিল, অমুকৰ কমকৈ লাগিল, এওঁৰ একেবাৰে নালাগিল। এয়াতো বাবাইহে জানে নহয়। সেৱাৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। সেৱাৰ আধাৰতেই পিতাই ক'ব যে এওঁৰ ইনজেকশ্যন লগা নাই, একেবাৰে সেৱা কৰিব নাজানে। এনেকুৱাও আছে যাৰ বেছিকৈ ইনজেকশ্যন লাগিছে, কিছুমানৰতো একেবাৰে লগা নাই। কোৱা হয় জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে অজ্ঞান অন্ধকাৰ বিনাশ হ'ল। জ্ঞানৰ সুখৰ সাগৰ হৈছে পৰমপিতা পৰমাত্মা, আকৌ তেওঁক শিল পাথৰ সকলোতে আছে বুলি কৈ দিলে। সন্তানসকলৰ কিমান নিশ্চয়তা থাকিব লাগে। বেসদৰ পিতাই আমাক বেসদৰ সুখ দিয়ে, গায়নো কৰে বেসদৰ বাবা আপুনি যেতিয়া আহিব আমি আপোনাৰ হৈ যাম, আপোনাৰ মততে চলিম। ভক্তিতটো পিতাৰ বিষয়ে একেবাৰে অজ্ঞ হৈ থাকে। এই ভূমিকা এতিয়াহে চলে, এতিয়াহে পিতাই পঢ়ায়। তোমালোকে জানা যে এই পঢ়াৰ ভূমিকা পুনৰ ৫,০০০ বছৰ পাছত চলিব। পিতা পুনৰ ৫,০০০ বছৰ পাছত আহিব। আত্মাসকল পৰস্পৰ ভাই ভাই পুনৰ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। মনুষ্য সৃষ্টিৰো বৃদ্ধি হৈ থাকে আত্মাৰো পুঞ্জ, অৰ্থাৎ আত্মাৰ পুঞ্জ, নিৰ্দিষ্ট সংখ্যক আত্মাৰ সমষ্টি। পুঞ্জ মানে নিৰ্দিষ্ট সংখ্যক আত্মাৰ সমষ্টি আছে নহয়। যিমানেই মনুষ্যৰ পুঞ্জ অন্তঃসবৰ হয়, সিমানেই তাত আত্মাৰো পুঞ্জ হ'ব। ভাৱৰীয়া এজনো কম বেছি নহ'ব। পিতাই কৈছে যে ভাৱৰীয়া এজনো কম বেছি নহ'ব। এয়া সকলো বেসদৰ ভাৱৰীয়া। এওঁলোকে অনাদি ভূমিকা প্ৰাপ্ত কৰিছে। এয়া আচৰিত কথা নহয়নে? এতিয়া তোমালোক সন্তানসকল কিমান বুদ্ধিমান হ'লা, এই পঢ়া কিমান উচ্চ। তোমালোকক পঢ়াওতাজন স্বয়ং জ্ঞান সাগৰ পিতা, বাকী সকলো হৈছে ভক্তিৰ সাগৰ। যেনেকৈ ভক্তিৰ মান আছে তেনেকৈ জ্ঞানৰো মান আছে। ভক্তিত ঈশ্বৰৰ অৰ্থে মনুষ্যই কিমান দান পুণ্য কৰে, কিয়নো কিমান ডাঙৰ ডাঙৰ বেদশাস্ত্ৰ আদি ৰচনা কৰে। এতিয়া তোমালোক সন্তানসকলে ভক্তি আৰু জ্ঞানৰ মাজৰ পাৰ্থক্য বুজি পাইছা। পিতাই কৈছে যে এতিয়া তোমালোক সন্তানসকলে ভক্তি আৰু জ্ঞানৰ মাজৰ পাৰ্থক্য বুজি পাইছা। কিমান বিশাল বুদ্ধিৰ প্ৰয়োজন। তোমালোকৰ কেতিয়াও কাৰো প্ৰতি দৃষ্টি নাযায়। তোমালোকে ক'বা আমি এই ৰজা ৰাণী আদিক চাওঁনে? তেওঁলোকক কি চাবলগীয়া আছে? অন্তৰত কোনো আশা নাথাকে। এয়া সকলো নাশ হৈ যাব। যাৰ ওচৰত যি আছে সকলো নাশ হৈ যাব। পেটেতো সেই দুখন ৰুটিয়েই বিচাৰে। পিতাই আজি পেটৰ কথা কৈছে যে পেটে সেই দুখন ৰুটিয়েই বিচাৰে, কিন্তু ইয়াৰ কাৰণে কিমান পাপ কৰে। এই সময়ত সৃষ্টিত পাপেই পাপ। পেটে বহুত পাপ কৰায়। এজনে আনজনৰ মাজত মিছা কলংক লগায়। ধনো বহুত উপাৰ্জন কৰে, কিমান ধন লুকাই ৰাখে। চৰকাৰে কি কৰিব পাৰে, কিন্তু কোনোবাই যিমানেই লুকুৱাই নাৰাখক লুকাই থাকিব নোৱাৰে। এতিয়াতো প্ৰাকৃতিক দুৰ্যোগো আহিব, বাকী অলপ সময় আছে। পিতাই কয় শৰীৰ নিৰ্বাহৰ কাৰণে সকলো কৰা, তাৰ কাৰণে বাধা নাই। সন্তানসকল সীমাহীন আনন্দত থাকিব লাগে, পিতা আৰু উত্তৰাধিকাৰক স্মৃতিত থাকিব লাগে। পিতাইতো তোমালোকক গোটেই বিশ্বৰ মালিক কৰি তোলে। ধৰণী আকাশ সকলো নিজৰ হৈ যায়। কোনো ক্ষেত্ৰতেই সদৰ অৰ্থাৎ সীমাৰ কথা নাথাকে। সন্তানসকলে জানে যে আমি মালিক আছিলোঁ। ভাৰত অবিনাশী খণ্ড বুলি গায়ন আছে। ভাৰত অবিনাশী খণ্ড বুলি গায়ন আছে। গতিকে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। সদৰ পঢ়াৰো আনন্দ থাকে নহয়। এয়াতো হৈছে বেসদৰ পঢ়া। বেসদৰ পিতাই পঢ়ায়। এনেহেন পিতাক স্মৰণ কৰিব লাগে। সন্তানসকলেতো বুজি পায় সেই পাৰ্থিৱ পেছাগত কৰ্ম আদিনো কি।
একোৱেই নহয়। আমি পিতাৰ পৰা কি উত্তৰাধিকাৰ লাভ কৰোঁ, কিমান ৰাতি দিনৰ পাৰ্থক্য আছে। আমিতো পাৰ্থিৱ পেচাগত কৰ্ম আদি কৰিও শিৰৰ মুকুটধাৰী হ'মগৈ। পিতা পঢ়াবলৈ আহিছে, তেন্তে সন্তানসকল আনন্দিত হ'ব লাগে। সেই কাম কাজো কৰি থাকিব লাগে। এয়াতো বুজি পোৱা, এইখন পুৰণি সৃষ্টি, ইয়াৰ বিনাশৰ কাৰণে সকলো প্ৰস্তুতি চলি আছে। এনেকুৱা কাম কৰে যে ভয় লাগি যায়, কিজানি ডাঙৰ যুদ্ধ লাগি যায়। এই সকলো ড্ৰামা অনুসৰি হ'বই। এনেকুৱা নহয় যে ঈশ্বৰে কৰায়। এনেকুৱা নহয় যে ঈশ্বৰে কৰায়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আজি নহ'লে কাইলৈ বিনাশ নিশ্চয় হ'ব। এতিয়া তোমালোকে পঢ়ি আছা। তোমালোকৰ কাৰণে নতুন সৃষ্টি নিশ্চয় লাগে। এই সকলো কথা ভিতৰি মন্থন কৰি আনন্দিত হোৱা উচিত। বাবাই এই ৰথো লৈ ল'লে। এওঁতো একোৱেই নাই। সকলো ত্যাগ কৰিলে। বেসদৰ বাদশ্বাহী প্ৰাপ্ত হয়। তেন্তে আকৌ এইবোৰেৰে কি কৰিব? বাবাৰ গীতো ৰচনা কৰা আছে। প্ৰথমজনে অৰ্থাৎ ব্ৰহ্মাই আল্লাহ পালে, তেন্তে এই তুচ্ছ ৰাজপাট কি কৰিব? কম বেছি পৰিমাণে দি একেবাৰে শেষ কৰি দিব। পিতাই আজি কৈছে যে বাবাৰ গীতো ৰচনা কৰা আছে। প্ৰথমজনে অৰ্থাৎ ব্ৰহ্মাই আল্লাহ পালে, তেন্তে এই তুচ্ছ ৰাজপাট কি কৰিব? কম বেছি পৰিমাণে দি একেবাৰে শেষ কৰি দিলে। শৰীৰটো বাবাক দি দিলে। অহো, মইতো বিশ্বৰ মালিক হওঁ, অনেকবাৰ মালিক হৈছোঁ। কিমান সহজ। তোমালোক লাগিলে নিজৰ ঘৰতে থাকা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে এনেকুৱা তৃপ্ত আৰু বিশাল বুদ্ধিৰ হ'ব লাগে যাতে কাৰো প্ৰতি দৃষ্টি আকৰ্ষিত নহয়। অন্তৰত যাতে কোনো আশা নাথাকে, কাৰণ এয়া সকলো বিনাশ হৈ যাব। দ্বিতীয়তে, শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰি সীমাহীন আনন্দত থাকিব লাগে। পিতা আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিব লাগে। বুদ্ধি সদৰ পৰা আঁতৰাই বেসদত নিব লাগে। আৰু আজিৰ বৰদান, তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সকলো বন্ধন অতিক্ৰম কৰি মনোৰঞ্জনৰ অনুভৱ কৰোঁতা ডবল লাইট হোৱা। তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সকলো বন্ধন অতিক্ৰম কৰি মনোৰঞ্জনৰ অনুভৱ কৰোঁতা ডবল লাইট হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বহুত সন্তানে কয়, এনেইতো মই ঠিকেই আছোঁ, কিন্তু সংস্কাৰ, ব্যক্তি, বায়ুমণ্ডলৰ বন্ধন, এইবোৰ কাৰণ আছে নহয়। কিন্তু কাৰণ যিয়েই নহওক, যেনেকুৱাই নহওক, তীব্ৰ পুৰুষাৰ্থীয়ে সকলো কথা এনেকৈ অতিক্ৰম কৰে যেন একো নায়েই। তেওঁলোকে সদায় মনোৰঞ্জন অনুভৱ কৰে। এনেকুৱা স্থিতিকেই উড়ন্ত কলা বুলি কোৱা হয়। আৰু উড়ন্ত কলাৰ চিন হৈছে ডবল লাইট। তেওঁলোকক কোনো প্ৰকাৰৰ বুজাই অস্থিৰতাত আনিব নোৱাৰে। তেওঁলোকক কোনো প্ৰকাৰৰ বুজাই অস্থিৰতাত আনিব নোৱাৰে। আৰু আজিৰ শ্লোগান, প্ৰতিটো গুণ অথবা জ্ঞানৰ কথাবোৰক নিজা সংস্কাৰ কৰি লোৱা। প্ৰতিটো গুণ অথবা জ্ঞানৰ কথাবোৰক নিজা সংস্কাৰ কৰি লোৱা। ওম শান্তি। প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। একমাত্ৰ পিতাৰ প্ৰতি অন্তৰৰ সঁচা প্ৰীতি থাকিলে মায়াই কেতিয়াও অশান্ত নকৰিব। মায়া ধ্বংস হৈ যাব। কিন্তু যদি অন্তৰৰ সঁচা প্ৰীতি নাই, কেৱল পিতাৰ হাতত ধৰিছা, সংগ লোৱা নাই, তেন্তে মায়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ থাকিব। ওম শান্তি।